ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আজি আহক নিভাচাৰ যুগৰ অন্তৰ্গতে আমি আজি আলোচনা কৰিম ডাল য়োগাৰ। আৰু ডাল য়োগাৰ দুটা যুগ থাকে, এটা হ'ল মাল য়োগা আৰু এটা হ'ল সৰ্প য়োগা। এতিয়া এই মাল য়োগা কি হয় তাৰ বিষয়ে আজি আমি জানিম। চাওক, মাল য়োগাত যদি কোনো জাতক বা জাতিকাৰ জন্ম হয় তেনেহ'লে মনত ৰাখিব, তেনে জাতক বা জাতিকাত কি হয়, গাখীৰতে মহৰ খুটি বুলি এষাৰ অসমীয়াত কথা আছে। ঠিক আছে, তেওঁ যথেষ্টখিনি ধনবান হয়, ধন সম্পত্তি টকা পইচা আদি বহুত বেছি থাকে তেনে জাতক বা জাতিকাৰ। আৰু তেনে জাতক বা জাতিকাৰ কি হয় যে যদি অপজিট ছেক্সৰ মানে লগত ফ্ৰেণ্ডশ্বিপ বহুত থাকে। যদি ল'ৰা হয় তেনেহ'লে ছোৱালী মানুহৰ ফ্ৰেণ্ড বেছি হ'ব, আৰু যদি ছোৱালী হয় ল'ৰা মানুহ ফ্ৰেণ্ড, তেনেকুৱা জাতক বা জাতিকাৰ বেছি হয়। চাফ চিকুণতা যথেষ্টখিনি তেওঁলোকে ভাল পায়। গাড়ী মটৰ সুবিধা সেই সকলোবোৰ তেওঁ জন্মৰ পৰাই লগত লৈ আহে। আৰু ক্ৰমান্বয়ে যেতিয়া দিন পাৰ হৈ গৈ থাকে সেইবিলাকৰো সংখ্যা তেওঁৰ ওচৰত বাঢ়ি গৈ থাকে। তাৰমানে ক'ব গ'লে এইটো যে তেওঁ এটা সম্ভ্ৰান্ত ঘৰত জন্ম পায়। টকা পইচা, কাপোৰ কানি, জুৱেলাৰী হওক বা গাড়ী মটৰ সকলো সুখ তেওঁ জন্মৰ পৰাই পায়। আৰু তেওঁৰ যিমানে দিনবিলাক গৈ থাকিব সিমানে তেওঁ সেই সম্পত্তিবিলাকত বৃদ্ধিও হৈ থাকে। এইটো এটা ভাল যুগ হয়, যিহেতু ডাল যুগৰ অন্তৰ্গত পৰে মাল য়োগা। মাল মানে হ'ল, হিন্দীত এটা কথা আছে মলাইত যেনে অসমীয়াত গাখীৰতে মহৰ খুটি, তেনেকুৱা ধৰণৰ কথা হয়। এতিয়া আহক আমি জানো যে এই মাল য়োগাৰ নিৰ্মাণ কেনেকৈ হয়। যেতিয়া কুণ্ডলী এখনত ত্ৰিকোণ মানে কি, প্ৰথম ঘৰ মানে লগ্ন, পঞ্চম ঘৰ আৰু নৱম ঘৰ, এইটো যিটো কোৱাড্ৰেণ্ট যিটো কয় ইংলিছত, যাক মানে অসমীয়াত ত্ৰিকোণ বুলি কয়। এই ত্ৰিকোণত যদি শুভ গ্ৰহ থাকে, শুভ গ্ৰহ কি হ'ব যে বৃহস্পতি দেৱতা নৈসৰ্গিক শুভ গ্ৰহ, আৰু শুক্ৰ দেৱতা নৈসৰ্গিক শুভ গ্ৰহ, আৰু বুধ দেৱতাৰ লগত যদি কোনো পাপী গ্ৰহ নাথাকে, বুধ দেৱতাও নৈসৰ্গিকভাৱে শুভ গ্ৰহ হয়। এই তিনিটা প্লেনেট যদি এই ত্ৰিকোণত যদি থাকে কোনো জাতক বা জাতিকা কুণ্ডলীত, লগ্ন যিয়ে হ'ব পাৰে, কিন্তু ত্ৰিকোণত মনত ৰাখিব 1 নম্বৰ ঘৰ, 5 নম্বৰ ঘৰ আৰু 9 নম্বৰ ঘৰত যদি এই তিনিটা শুভ গ্ৰহ যদি থাকে তেনেহ'লে এই মাল যুগৰ নিৰ্মাণ হয়। আৰু এই মাল যুগৰ যিটো বেনিফিট আছে জাতক বা জাতিকাই গোটেই জীৱন পায়। কাৰণ কিয়, এইটো অথেণ্টিক টেক্সট বুকত ইয়াৰ বিষয়ে লিখা আছে, যেনে ফল দীপিকা, চাৰাৱলী, মানসাগৰী, বৃহৎ পৰাশৰ হোৰাশাস্ত্ৰ আদি অথেণ্টিক টেক্সট, এষ্ট্ৰলজি টেক্সট বুকত ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে। আশা কৰো এই ভিডিঅ'টো আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।